নমস্কাৰ বন্ধুসকল, আজি কিছুদিন আগতে গোলাঘাট জিলাৰ ঐতিহাসিক দেওপাহাৰলৈ গৈছিলোঁ। তাত আমি পুৰাতত্ব বিভাগৰ দ্বাৰা উদ্ধাৰ হোৱা কিছুমান ভাস্কৰ্য, শিলত খোদিত কিছুমান ভাস্কৰ্য আমি দেখা পাইছিলোঁ। আৰু সেই ঠাইখনলৈ যাবৰ কাৰণে এইদৰে কিছু ষ্টেপ ওপৰলৈ উঠি যাব লাগে আৰু তাত আপোনালোকে দেখাৰ ধৰণে বিভিন্ন ধৰণৰ শিলাস্তম্ভ, শিলত খোদিত কৰা কিছুমান চিত্ৰ ভাস্কৰ্য তাত দেখা পোৱা গৈছিল, যিবিলাক এটা সময়ত আমাৰ অসমৰ ৰজা মহাৰজাসকলৰ দিনৰ কিছুমান ইতিহাসৰ সম্বল হিচাপে আমি গণ্য কৰিব পাৰোঁ। ইয়াত বিভিন্ন ধৰণৰ শিলাস্তম্ভ, শিলত খোদিত কৰা ভাস্কৰ্য আমি দেখা পাইছিলোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে এফালৰ পৰা। এই অঞ্চলটো নুমলীগড়ৰ ওচৰত আছে। এয়া চাওকচোন আপোনালোকে, অসংখ্য এইদৰে শিলত খোদিত কৰা বিভিন্ন ভাস্কৰ্য কিছুমান চিত্ৰ ইয়াত খোদিত কৰা হৈছে। এয়া আপোনালোকে দেখিছে, ইয়াত অসংখ্য বিভিন্ন ধৰণৰ চিত্ৰকলা ইয়াত খোদিত কৰা আছে। এইটো চাওক, এয়া চাৰিওফালে এই ধৰণে শিলত খোদিত কৰা বিভিন্ন ভাস্কৰ্য চিত্ৰ আছে। এইটো এটা, কিছুমানটো অলপ ভাগি ছিগি গৈছে, যিহেতু এইবিলাক বাহিৰত থাকে ৰ'দে বৰষুণে, সেইকাৰণে ইয়াৰ কিছুমান চিত্ৰ অকণমান মলিয়ন হৈ গৈছে, বা যিবিলাক আমাৰ অলপ ধৰিবৰ কাৰণে অসুবিধা হৈছিলে, চিনি পাবৰ কাৰণে। আৰু এই পৰিৱেশটো বহুত এটা ধুনীয়া পৰিৱেশ। পাহাৰৰ ওপৰত, এটা সৰু পাহাৰৰ ওপৰত এই ভাস্কৰ্যবিলাক আছে। এইটো চাওক, এটা এই চিত্ৰটো বা মূৰ্তিটো আপোনালোকে চাই নিশ্চয় অনুমান কৰিব পাৰিছে যে এয়া হিন্দু ধৰ্মৰ কোনোবা দেৱ দেৱী বা ভগৱানৰ চিত্ৰ অংকন কৰা হৈছিলে, বা তেখেতলোকৰ চিত্ৰ ইয়াত খোদিত কৰা হৈছে শিলত কাটি। এয়া আৰু এইদৰে এটা এটা ডাঙৰ এটা টিঙৰ এখন চালিৰ তলত বিভিন্ন ধৰণৰ আৰু চিত্ৰ আছে। এইটো এটা চাওকচোন, ইয়াত এই ধৰণৰ কিছুমান চিত্ৰ খোদিত কৰা হৈছে শিলত কাটি। এইটো এটা পুৰণি দিনৰ মানুহৰ কিছুমান জীৱন ধাৰণৰ কিছুমান ইয়াত কাৰ্যকলাপ বা সেইবিলাক ইয়াত খোদিত কৰা হৈছে। এইবিলাক এয়া চাওকচোন, এই ধৰণৰ বহুত চিত্ৰকলা ইয়াত শিলত খোদিত কৰা হৈছে, শিলত কাটি। এইবিলাক সঁচাই, এইবিলাক একো একোটা আমাৰ ইতিহাসৰ সম্বল। আমাৰ অসমৰ যি এক পুৰণা সভ্যতাৰ লগত জড়িত আমাৰ কিছুমান চিত্ৰ, যিবিলাকৰ দ্বাৰা আমি ক'ব পাৰোঁ যে আমাৰ অসমীয়া যি জাতি, আমাৰ যি সভ্যতা, এই সভ্যতা নিশ্চয় বহুত পুৰণি। এই যিবিলাক শিলাস্তম্ভ বা যিবিলাক শিলত কটা চিত্ৰ কিমান পুৰণি সেইটো নিৰ্দিষ্টকৈ ক'ব পৰা নাযায়। আৰু তাত পুৰাতত্ব বিভাগৰ দ্বাৰা লিখা কোনো ধৰণৰ ফলকো আমি দেখা পোৱা নাছিলোঁ।
গতিকে এইবিলাক কিমান পুৰণি সেই বিষয়ে সঠিককৈ ক'বলৈ অসুবিধা। তথাপিও তাৰ এজন ৰখীয়া সেই অঞ্চলটোত তেখেত মানে কৰ্মৰত, তেখেতে কোৱা মতে এইবিলাক হয়তো 600 বা 700 খ্ৰীষ্টাব্দৰ হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে সঠিককৈ বা ডাঠি কোৱা টান, তথাপিও এইবিলাক যে বহুত পুৰণা সেইটো খাটাং। এয়া চাওকচোন, তাত পূজা কৰাৰ স্থানো আছে।